নমস্কাৰ প্ৰিয় দৰ্শক, আজি মই আপোনালোকক এনে এটা কাহিনী শুনাম যিটো শুনাৰ পিছত হয়তো আপোনালোকে মোক গালিও পাৰিব পাৰে বা বেয়াও পাব পাৰে, নতুবা আপোনালোকে মোক প্ৰশংসাও কৰিব পাৰে, কাৰণ আজিৰ সময়ৰ বাবে এই কাহিনীটো অত্যন্ত প্ৰাসংগিক। ডিব্ৰুগড় অসমৰ চাহৰ ৰাজধানী, যাৰ বুকুৱেদি বৈ গৈছে বিশাল ব্ৰহ্মপুত্ৰ। এই চহৰখনৰ আকাশ বতাহত যেন এক মিঠা চাহপাতৰ গোন্ধ আৰু নৈৰ পাৰৰ চেঁচা বতাহৰ আলিংগন সদায় বিৰাজমান। এই শান্ত স্নিগ্ধ চহৰখনৰে এজনী ছোৱালী আছিল অৰ্চিতা। নামটোৰ দৰেই তাই আছিল শান্ত, নম্ৰ আৰু সৰল। দেউতাক এজন চৰকাৰী উচ্চপদস্থ বিষয়া আৰু মাক এগৰাকী শিক্ষয়িত্ৰী। ঘৰখনত কোনো অভাৱ নাছিল, আছিল মাথো মৰম আৰু আদৰ্শৰ এক সুন্দৰ পৰিৱেশ। কলেজৰ প্ৰথম দিনাৰ পৰাই অৰ্চিতা সকলোৰে বাবে এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল। তাইৰ সৰলতা আৰু মিঠা হাঁহিটোৱে সকলোকে মুগ্ধ কৰিছিল। কিন্তু অৰ্চিতাৰ চকুৱে বিচাৰিছিল এজন বিশেষ ব্যক্তিক, যাৰ নাম আছিল প্ৰতিম। প্ৰতিম আছিল মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ। দেখাত সাধাৰণ হ'লেও তাৰ বুদ্ধি আছিল অসাধাৰণ। তাৰ কথাবোৰত এক গভীৰতা আছিল, যিটোৱে অৰ্চিতাক বাৰে বাৰে তাৰ ফালে টানিছিল। দুয়োৰে চিনাকি লাহে লাহে গভীৰ বন্ধুত্বলৈ আৰু বন্ধুত্ব প্ৰেমলৈ ৰূপান্তৰিত হ'ল। ব্ৰহ্মপুত্ৰৰ পাৰত বহি দুয়ো ঘণ্টাৰ পিছত ঘণ্টা কথা পাতিছিল, ভৱিষ্যতৰ সপোন ৰচিছিল। প্ৰতিমে কৈছিল, অৰ্চিতা, মই এদিন বহুত ডাঙৰ ইঞ্জিনিয়াৰ হ'ম, তোমাক মই ৰাণীৰ দৰে ৰাখিম। অৰ্চিতাই হাঁহি হাঁহি কৈছিল, মোক একো নালাগে প্ৰতিম, মাথো তোমাৰ সংগ লাগে। তেওঁলোকৰ প্ৰেম আছিল নিস্বাৰ্থ আৰু পবিত্ৰ। দুয়োৱে জানিছিল যে তেওঁলোকৰ সম্পৰ্ক এদিন বিয়ালৈ ৰূপান্তৰিত হ'ব। সময়বোৰ বৰ সুন্দৰকৈ পাৰ হৈ আছিল। প্ৰতিমৰ ইঞ্জিনিয়াৰিং শেষ হ'ল আৰু সি এটা ভাল কোম্পানীত চাকৰিও পালে। অৰ্চিতাৰো পঢ়া শেষ হৈছিল। দুয়োৱে ভাবিছিল এতিয়াই ঘৰত কথা পতাৰ সঠিক সময়। কিন্তু নিয়তিৰ পৰিকল্পনা হয়তো বেলেগ আছিল। অৰ্চিতাই যেতিয়া মাক দেউতাকৰ আগত প্ৰতিমৰ কথা ক'লে, তেওঁলোকে পোনছাতেই নাকচ কৰিলে। তেওঁলোকৰ মতে প্ৰতিমৰ সামাজিক স্থিতি তেওঁলোকৰ সমান নহয়। তেওঁলোকে অৰ্চিতাৰ বাবে ইতিমধ্যে এজন উচ্চপদস্থ বিষয়াৰ ল'ৰা ঠিক কৰি থৈছিল। অৰ্চিতাই কান্দিলে, বুজালে, কিন্তু একো লাভ নহ'ল। মাক দেউতাকৰ সন্মানৰ কথা ভাবি তাই নিজৰ প্ৰেমক বলিদান দিবলৈ বাধ্য হ'ল। প্ৰতিমক যেতিয়া তাই এই কথা ক'লে, তাৰ মূৰত যেন সৰগ ভাগি পৰিল। সি অৰ্চিতাক বহু বুজালে, আনকি তাইক লৈ পলাই যোৱাৰ কথাও ক'লে। কিন্তু ঘৰৰ সন্মানৰ কথা ভাবি অৰ্চিতাই সেই সাহস কৰিব নোৱাৰিলে। অৱশেষত অৰ্চিতাৰ বিয়া হৈ গ'ল। প্ৰতিমৰ পৃথিৱীখন যেন মুহূৰ্ততে ধ্বংস হৈ গ'ল। যিজনী ছোৱালীক সি নিজৰ জীৱনতকৈও বেছি ভাল পাইছিল, তাই আন কাৰোবাৰ হৈ গ'ল। তাৰ মৰম, ভালপোৱা সকলোবোৰ যেন এক নিমিষতে ঘৃণা আৰু প্ৰতিশোধৰ জুইলৈ পৰিণত হ'ল। সি মনতে সংকল্প ল'লে, অৰ্চিতা, তুমি মোৰ নহ'লা যেতিয়া, মই তোমাক আন কাৰোবাৰো হ'বলৈ নিদিওঁ। তোমাৰ এই জীৱন মই নৰকত পৰিণত কৰিম। প্ৰতিমৰ চোকা মগজটোৱে এতিয়া ভাল কামৰ সলনি বেয়া কামত চলিবলৈ ধৰিলে। সি জানিছিল যে শাৰীৰিকভাৱে অৰ্চিতাৰ ক্ষতি কৰাটো সম্ভৱ নহয়, কিন্তু মানসিকভাৱে তাইক তিল তিলকৈ শেষ কৰি দিব পাৰি। আৰু তাৰ বাবে আটাইতকৈ ডাঙৰ অস্ত্ৰ হ'ল ইণ্টাৰনেট। এয়া 2020 চনৰ ঘটনা। সি এটা ইনষ্টাগ্ৰাম একাউণ্ট খুলিলে। একাউণ্টটোৰ নাম দিলে বেবী ডল আৰ্চি। প্ৰথমে একাউণ্টটো সি প্ৰাইভেট কৰি ৰাখিলে। তাৰপিছত সি অৰ্চিতাৰ পুৰণি ফটোবোৰ, যিবোৰ সি কলেজৰ দিনত তুলিছিল, সেইবোৰ পোষ্ট কৰিবলৈ ধৰিলে। কেইমাহমানৰ ভিতৰতে সি একাউণ্টটো পাব্লিক কৰি দিলে। অৰ্চিতাৰ ধুনীয়া ফটোবোৰ দেখি মানুহে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ ধৰিলে। একাউণ্টটোৰ ফলোৱাৰ দিনক দিনে বাঢ়ি গ'ল। প্ৰতিমৰ প্ৰতিশোধৰ জুইকুৰা আৰু জ্বলি উঠিল। সি দেখিলে যে মানুহে তাইক কিমান পচন্দ কৰে। এদিন ৰাতি তাৰ মগজুত এটা ভয়ংকৰ বুদ্ধি খেলালে। সি কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ AI টুলছৰ বিষয়ে পঢ়িবলৈ আৰম্ভ কৰিলে। ডিপ ফেক, AI ইমেজ জেনেৰেটৰ আদিৰ বিষয়ে জানি সি আচৰিত হ'ল। সি বুজি পালে যে ইয়াৰ সহায়ত সি যিকোনো কল্পনাকে বাস্তৱত ৰূপ দিব পাৰে। প্ৰতিমে অৰ্চিতাৰ সাধাৰণ ফটোবোৰক AIৰ সহায়ত আপত্তিজনক ৰূপ দিবলৈ আৰম্ভ কৰিলে। প্ৰথমে সি কিছুমান মৰ্ফ কৰা অৰ্থাৎ এখন ফটোকে বেলেগ ধৰণে বনোৱা ফটো পোষ্ট কৰিবলৈ ধৰিলে। মানুহৰ মাজত হুলস্থুল লাগিল। কিছুমানে বিশ্বাস কৰিলে, কিছুমানে নকৰিলে। কিন্তু একাউণ্টটোৰ জনপ্ৰিয়তা আকাশলংঘী হ'ল। তাৰপিছত সি আৰু এখোজ আগুৱাই গ'ল।
সি এআইৰ সহায়ত অৰ্চিতাৰ মুখ ব্যৱহাৰ কৰি কিছুমান সম্পূৰ্ণ নগ্ন আৰু আপত্তিজনক ভিডিঅ' বনাই পোষ্ট কৰিবলৈ ধৰিলে। লগতে সি একাউণ্টটোৰ বায়ত লিখিলে, An Assamese girl living her dreams in USA available for private sessions. এইবাৰ যেন সামাজিক মাধ্যমত জুইহে লাগিল। ডিব্ৰুগড়ৰ ছোৱালী আমেৰিকাত দেশ ব্যৱসায়ী। এই খবৰটো ভাইৰেল হৈ পৰিল। অসমৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো এই খবৰে তোলপাৰ লগালে। মানুহে অৰ্চিতাক গালি গালাজ কৰিবলৈ ধৰিলে, অসমৰ নামত বদনাম অনা বুলি ক'লে। প্ৰতিমূৰ প্ৰতিশোধ পূৰণ হ'ল। অৰ্চিতাৰ নামত কলিমা সনা হ'ল। কিন্তু তেতিয়াই সি আন এটা কথা লক্ষ্য কৰিলে, একাউণ্টটোৰ জনপ্ৰিয়তাৰ বাবে বহুতো ব্ৰেণ্ডে তাক প্ৰমোচনৰ বাবে অফাৰ দিবলৈ ধৰিলে। কিছুমান অসাধু লোকে আনকি সেই ভুৱা ব্যক্তিগত সেৱাৰ বাবেও তাক পইচা পঠিয়াবলৈ ধৰিলে। প্ৰতিমে দেখিলে যে এই একাউণ্টটোৰ পৰা সি মাহে 5 পৰা 10 লাখ টকা অনায়াসে উপাৰ্জন কৰিব পাৰিছে। তাৰ প্ৰতিশোধৰ ভাৱনা লাহে লাহে লোভলৈ পৰিণত হ'ল। যিজন ল'ৰাই এদিন অৰ্চিতাক ভাল পোৱাৰ কথা দিছিল, আজি সি তাইৰ নাম আৰু সন্মান বিক্ৰী কৰি টকা উপাৰ্জন কৰিবলৈ ধৰিলে। তাৰ বিবেক যেন সম্পূৰ্ণৰূপে মৰি গৈছিল। ইফালে অৰ্চিতাৰ জীৱনত ধুমুহা আহিল। তাইৰ শহুৰৰ ঘৰৰ মানুহে এইবোৰ ফটো ভিডিঅ' দেখি তাইক সন্দেহৰ চকুৰে চাবলৈ ধৰিলে। তাইৰ স্বামীয়েও তাইক বিশ্বাস কৰিবলৈ টান পালে। অৰ্চিতাই কান্দি কান্দি কৈছিল যে এই সকলোবোৰ মিছা, ফেক হয়। কিন্তু কোনেও তাইৰ কথা নুশুনিলে। তাইৰ সংসাৰখন ভাগি যোৱাৰ উপক্ৰম হ'ল। ডিব্ৰুগড়ত থকা তাইৰ মাক দেউতাকৰ অৱস্থা আৰু বেয়া। সমাজত তেওঁলোকে মুখ দেখুৱাব নোৱাৰা হ'ল। যিজনী ছোৱালীক লৈ তেওঁলোকে এদিন গৌৰৱ কৰিছিল, আজি তাইৰ বাবেই তেওঁলোক লজ্জিত। অৱশেষত অৰ্চিতাৰ পৰিয়ালে আৰু সহ্য কৰিব নোৱাৰিলে। তেওঁলোকে বুজি পালে যে কোনোবাই ষড়যন্ত্ৰ কৰি তেওঁলোকৰ ছোৱালীজনীক ফচাইছে। তেওঁলোকে সাহস গোটাই ওচৰৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিলে। ঘটনাটো চাইবাৰ ক্ৰাইম বিভাগলৈ হস্তান্তৰ কৰা হ'ল। পুলিচৰ বাবে এইটো এটা প্ৰত্যাহ্বান আছিল। তেওঁলোকে ইনষ্টাগ্ৰাম একাউণ্টৰ ওপৰত নজৰ ৰাখিবলৈ আৰম্ভ কৰিলে। তেওঁলোকে দেখিলে যে একাউণ্টটো এটা ভুৱা ইমেইল আইডিৰে খোলা হৈছে। কিন্তু অপৰাধীয়ে সদায় কিবা নহয় কিবা এটা ভুল কৰেই। প্ৰতিমে সেই একাউণ্টটোৰ লগত এটা ফোন নম্বৰ লিংক কৰি ৰাখিছিল, যিটো সি অনলাইন লেনদেনৰ বাবে ব্যৱহাৰ কৰিছিল। চাইবাৰ বিশেষজ্ঞৰ দলে সেই নম্বৰটো ট্ৰেক কৰিবলৈ সক্ষম হ'ল। নম্বৰটোৰ অৱস্থান তিনিচুকীয়াত দেখুৱালে। এদিন পুৱা তিনিচুকীয়াৰ এটা ভাড়াঘৰত পুলিচৰ এটা দলে অভিযান চলালে। তেওঁলোকে প্ৰতিমক তাৰ লেপটপৰ সৈতে গ্ৰেপ্তাৰ কৰিলে। প্ৰথমে সি সকলো অস্বীকাৰ কৰিছিল, কিন্তু যেতিয়া পুলিচে তাৰ লেপটপৰ পৰা সকলো প্ৰমাণ উলিয়াই দিলে, সি ভাগি পৰিল। সি সকলো কথা স্বীকাৰ কৰিলে, কেনেকৈ প্ৰতিশোধৰ বাবে সি এই কাম আৰম্ভ কৰিছিল আৰু কেনেকৈ পিছলৈ টকাৰ লোভত সি অন্ধ হৈ পৰিছিল। খবৰটো বিয়পি পৰাৰ লগে লগে সকলোৱে আচৰিত হ'ল। যিসকলে অৰ্চিতাক গালি পাৰিছিল তেওঁলোকে নিজৰ ভুল বুজিব পাৰিলে, কিন্তু তেতিয়ালৈকে যি ক্ষতি হ'ব লাগে সেয়া হৈ গৈছিল। প্ৰতিম এতিয়া কাৰাগাৰত। আইনমতে তাৰ শাস্তি হ'ব। অৰ্চিতা আৰু তাইৰ পৰিয়ালে হয়তো কিছু সকাহ পাইছে, কিন্তু এই ডিজিটেল দাগ তাইৰ জীৱনৰ পৰা কেতিয়াও সম্পূৰ্ণৰূপে মচ নাযাব। এই কাহিনীটোৱে আমাক এটা কথাই শিকাইছে যে কৃত্ৰিম বুদ্ধিমত্তা বা প্ৰযুক্তিবিদ্যা নিজে বেয়া নহয়। ই এক শক্তিশালী আহিলা। কিন্তু যেতিয়া মানুহৰ মনত ঘৃণা, প্ৰতিশোধ আৰু লোভৰ দৰে অপৰাধ প্ৰৱণতাই বাহ লয়, তেতিয়া এই আহিলাই বিধ্বংসী ৰূপ ধাৰণ কৰে। আজিৰ ডিজিটেল যুগত আমি যিকোনো কথা বিশ্বাস কৰাৰ আগতে 10 বাৰ ভবা উচিত, কাৰণ এটা ক্লিক বা এটা শ্বেয়াৰে কাৰোবাৰ জীৱন ধ্বংস কৰি দিব পাৰে। অৰ্চিতা ফুকনৰ লগত যি ঘটিল সেয়া যিকোনো ব্যক্তিৰ লগতেই হ'ব পাৰে। সেয়া আমাৰ কোনোবা ভনী, বন্ধু, আনকি আপোনাৰ লগতো হ'ব পাৰে। ইণ্টাৰনেট এতিয়া কেৱল ফটো শ্বেয়াৰ কৰা বা সংযোগ স্থাপন কৰা এক আমোদজনক ঠাই হৈ থকা নাই, বৰঞ্চ ই এনে এক ঠাইত পৰিণত হৈছে য'ত আপোনাৰ পৰিচয় চুৰ কৰিব পাৰি, বিকৃত কৰিব পাৰি, আনকি বিক্ৰীও কৰিব পাৰি। যেতিয়ালৈকে শক্তিশালী আইন আৰু সুৰক্ষা ব্যৱস্থা গঢ়ি নুঠে, তেতিয়ালৈকে সজাগতাই হৈছে আটাইতকৈ ডাঙৰ আত্মৰক্ষা। আপুনি কি শ্বেয়াৰ কৰিছে সেই বিষয়ে সচেতন হওক। নিজৰ ব্যক্তিগত তথ্য বা সমল সদায় ব্যক্তিগত কৰি ৰাখক, আৰু যদি কেতিয়াবা কিবা এটা অস্বাভাৱিক যেন অনুভৱ হয় তেন্তে ততালিকে ৰিপৰ্ট কৰক, কাৰণ নীৰৱতাই সদায় অপৰাধীকহে সহায় কৰে, ভুক্তভোগীক নহয়। প্ৰিয় দৰ্শক, এইটো এটা সঁচা ঘটনা। সমাজত সজাগতা অনাৰ বাবে কাহিনী হিচাপে প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়াইছোঁ। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।